নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 22 আগষ্ট। আপুনি গছ পুলি ৰুইছিল নেকি? আজিৰ পৰা চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী মহিলাক 10,000 কোটি টকাৰ চেক প্ৰদান কৰিছে। যদি আপুনি চেক পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। লগতে সমষ্টিভিত্তিক সময়সূচী ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নলবাৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি LPG গেছ কানেকশ্যনলৈকে কেইবাটাও নতুন খবৰ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে ৰাজ্যত। লগতে চৰকাৰী ঘৰৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত সোমাব টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি গছ পুলি ৰুইছিল নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো আজিৰ পৰা পাব আপুনি 10,000 কোটি টকা। চৰকাৰৰ ফালৰ পৰা 10,000 কোটি টকাৰ চেক বিতৰণ কৰি আছে। আজিৰ পৰা 28 ছেপ্টেম্বৰলৈকে লাখ লাখ মহিলাই পাব এই টকা। মুকলি হ'ল ধন বিতৰণ তাৰিখ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ পৰা আৰম্ভ কৰিছে মহিলাক 10,000 কোটি টকা দিয়া প্ৰক্ৰিয়া। সাজু হ'ল তালিকা। 22 আগষ্টত নলবাৰী মহিলাই লাভ কৰিব 10,000 কোটি টকা। হয় বন্ধু বান্ধৱীসকল, আজি নলবাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 কোটি টকাৰ চেক প্ৰদান কৰিছে। আপুনি টকা পাইছে না নাই কমেণ্ট কৰি জনাই দিব। লগতে 23 আগষ্টত জাগিৰোডৰ মহিলাই লাভ কৰিব 10,000 কোটি টকাৰ চেক। আৰু 24 আগষ্টত মাৰ্কেটাক প্ৰদান কৰা হ'ব এই ধনৰাশি। 25 আগষ্টত ধুবুৰীৰ মহিলাই লাভ কৰিব এই ধনৰাশি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সময়সীমা ঘোষণা কৰিছে। আপুনি আত্মসহায়ক হিতাধিকাৰী নেকি? আপুনি ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাই দিব। সেয়েহে জিলা অনুযায়ী চৰকাৰে প্ৰত্যেকটো সমষ্টিত যাব আৰু 10,000 কোটি টকাৰ চেক প্ৰদান কৰিব। 1 ছেপ্টেম্বৰত পাথাৰকান্দিৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। 2 ছেপ্টেম্বৰত হোজাৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। 3 ছেপ্টেম্বৰত জালুকবাৰী আৰু লাহৰিকটৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে বৃহৎ মন্তব্য কৰিছে। 4 ছেপ্টেম্বৰত ডেকিয়াজুলিত মহিলাই লাভ কৰিব 10,000 কোটি টকা। 6 ছেপ্টেম্বৰত মাইনকচৰৰ মহিলাই লাভ কৰিব এই ধনৰাশি। 16 ছেপ্টেম্বৰত গৌৰীপুৰৰ মহিলাই লাভ কৰিব এই টকা। 25 ছেপ্টেম্বৰত বিশ্বনাথৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগ আপডেট প্ৰকাশ কৰিছে মহিলাসকলৰ বাবে। 26 ছেপ্টেম্বৰত জোনাৰ মহিলাই পাব এই ধনৰাশি। 27 ছেপ্টেম্বৰত তিনিচুকীয়াৰ মহিলাই লাভ কৰিব এই টকা। আৰু 28 ছেপ্টেম্বৰত ৰংখঙৰ মহিলাই পাব এই ধনৰাশি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। যদি আপুনি আত্মসহায়ক এজন হিতাধিকাৰী তেনে ক্ষেত্ৰত আপুনি কমেণ্ট কৰি জনাই দিব। আপোনাৰ জিলাত চৰকাৰে কেতিয়া প্ৰদান কৰিব 10,000 কোটি টকা? আপোনাৰ সমষ্টিত কেতিয়া প্ৰদান কৰা হ'ব? যদি আপোনাৰ সমষ্টিটোৰ তালিকাত উল্লেখ নাই নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব। আপোনালোকক নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ স্পষ্টকৈ জনাই দিম আপোনাৰ সমষ্টিত কেতিয়া প্ৰদান কৰা হ'ব 10,000 কোটি টকা। লগতে নলবাৰীৰ মহিলাই 10,000 কোটি টকাৰ চেক পাইছে না নাই যদি আপুনি পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজক জনাই সভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নলবাৰীৰ পৰা মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক দিলে ভাল খবৰ। 11টা বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 17 ছেপ্টেম্বৰৰ পৰা লাভ কৰিব অৰুণোদয়ৰ ধনৰাশি। অৰুণোদয় 2.0 অৰুণোদয় 3.0 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত। অক্টোবৰৰ পৰা সোমাব নিযুত মইনা আঁচনিৰ ধনৰাশি। নিযুত মইনা আঁচনিৰ ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ। যদি আপুনি আবেদন কৰিছে আপোনাৰ বাবে এটা ভাল খবৰ, কিন্তু অক্টোবৰৰ পৰা আপোনাৰ একাউণ্টত পোনে সোমাই দিব এই টকা। নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত নতুন নিয়ম সংযোজন হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব কেইবাটাও সুবিধা। চাউলৰ লগতে সুলভ মূল্যৰ লাভ কৰিব এতিয়া আপুনি দাইল, চেনি আৰু নিমখ। যদি আপোনাৰ ৰেচন কাৰ্ড নাই আপুনি আবেদন কৰিছে তেনে ক্ষেত্ৰত অক্টোবৰত আপুনি লাভ কৰিব নতুন ৰেচন কাৰ্ড। মেট্ৰিক দিবলগীয়া পৰীক্ষাৰ্থীয়ে মাহে পাব 300 কোটি টকা। জানুৱাৰীত গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে পাব আপুনি 250 টকাৰ ৰাজসাহায্যসহ জানুৱাৰীৰ পৰা অৰুণোদয়ৰ ধন হ'ব 1,500 টকাকৈ। 1250 টকাৰ পৰিৱৰ্তে আপুনি 1500 টকা লাভ কৰিব। অনাগত 6 মাহত মধ্যবিত্ত লোকৰ বাবে চৰকাৰে কেইবাটাও অবিলাসী পদক্ষেপ গ্ৰহণ কৰিব। নলবাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ এই মন্তব্য কৰিছে। লগতে নলবাৰীত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনি অথবা SHG গোটৰ 10,000 কোটি টকা প্ৰদান কৰিছে। যদি আপুনি টকা পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক।
তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী ৰসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়াৰ দপদপনি আৰু সহ্য কৰা নহ'ব সংকট প্ৰদান কৰিছে প্ৰয়োজনত লোৱা হ'ব কঠোৰ ব্যৱস্থা মুখ্যমন্ত্ৰীলৈ আহ্বান যিদৰে উচ্ছেদ কৰিছে সেইদৰে মিয়া বিতৰণ কৰক বুলি মন্তব্য কৰিছে সংগঠনসমূহে অন্যথা আমি আইন হাতত তুলি ল'বলৈ বাধ্য হ'ম অবৈধ যিসকল লোক আছে তেওঁলোকক সঁচাকৈ ভয়ংকৰ জাতি অসম সুৰক্ষাৰ বাবে আন্তঃৰাজ্যিক প্ৰপত্ৰ প্ৰদানৰ দাবী অসমীয়া যুৱ মঞ্চৰ হয় বন্ধুবান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে মিয়া মানে গৰুচৰ মিয়া মানে হৈছে অনৈতিক কাম কৰা লোকসকল মিয়াসকলক গৰুচৰ আখ্যা দিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সঁচা অৰ্থত মিয়াসকলৰ লাজ নাই ইমান খেদাৰ পিছতো বাৰে বাৰে উজনি ঘূৰি আহে একাংশ মিয়াসকল মিয়াক যদি এতিয়াই বিতৰণ নকৰে তেন্তে পিছলৈ ভয়ংকৰ হ'ব পৰিস্থিতি মিয়াই কিদৰে ভয়ংকৰ ৰূপ লৈছে সেয়া সময়ে সময়ে দেখা গৈছে যিসকলে মিয়াক প্ৰশ্ৰয় দিয়ে তেওঁলোক দেশদ্ৰোহী বুলি গণ্য কৰা হ'ব মিয়াৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ গৰ্জন হয় বন্ধুবান্ধৱীসকল অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা যিকেইটা মন্তব্য কৰা হৈছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী ৰসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়া নহ'লে উজনিৰ উন্নয়ন হ'ব স্তব্ধ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সংগঠনে থলুৱা মানুহৰ আৱেগ আৰু অনুভূতিক লৈ হেতালি খেলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমতে অসমত বহিৰাগতৰ দপদপনি বন্ধ কৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে মিয়াসকলক শ্ৰমজীৱী লোক বুলি মন্তব্য কৰিছে মিয়াসকলে ভাৰতৰ বিভিন্ন প্ৰান্তত বাস কৰি আছে কিন্তু মিয়াই উজনিক লক্ষ্য কৰি লোৱা নাই উজনি অসমৰ ভূমি কোনো মিয়াই ক্ৰয় কৰা নাই চিতু বৰুৱাৰ দৰে লোকে মিয়াৰ পৰা ধন দাবী কৰিছে চিতু বৰুৱাৰ দৰে ব্যক্তিয়ে উদ্ভণ্ডালি বন্ধ কৰক চিতু বৰুৱাক আটক কৰাৰ পৰিৱৰ্তে ৰক্ষণাবেক্ষণ দিছে চৰকাৰে চিতু বৰুৱাৰ দৰে দল সংগঠনক কাৰোবাৰ যদি বৈধ নথি পত্ৰ নাই তেনে ক্ষেত্ৰত তদন্তৰ জৰিয়তে সমাধান উলিয়াওক মিয়াক উজনিৰ পৰা খেদি পঠিওৱাৰ ফলত উজনি অসমৰ উন্নয়ন স্থগিত হৈছে শ্ৰমিকৰ অভাৱৰ বাবে ইটাবাটা বন্ধ হৈ পৰিছে মিয়া মুছলমানক উজনিৰ পৰা খেদা অসম ৰক্ষা কৰিব বিচাৰিছে ইয়াত আমাৰ আপত্তি আছে যদি সঁচাকৈ অসম সুৰক্ষিত কৰিব বিচাৰিছে আইনৰ জৰিয়তে ইয়াৰ ব্যৱস্থা লওক অসমৰ যদি সুৰক্ষা বিচাৰিছে তেন্তে 6 জনগোষ্ঠীয় সুৰক্ষাৰ ব্যৱস্থা কৰক অসমৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ গঠন হয় বন্ধুবান্ধৱীসকল সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা যিকেইটা মন্তব্য কৰা হৈছে আপুনি কি ক'ব যদি আপোনালোকৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী ৰসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অথলে গ'ল নেকি উৰামঘাটৰ উচ্ছেদ অভিযান ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এটা বিগ আপডেট আহি পৰিছে নগাৰ আগ্ৰাসনত ভয়ংকৰ পৰিৱেশ সৃষ্টি হৈছে অসম আৰক্ষীয়ে নগাক কৰিছে 7 জন হয় বন্ধুবান্ধৱীসকল এটা ডাঙৰ খবৰ আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব উচ্ছেদ স্থলীত বন বিভাগে ৰোপণ কৰিবলৈ গৈছিল গছপুলি নগাই প্ৰশাসনক গছপুলি ৰোপণত দিলে বাধা উত্তপ্ত পৰিৱেশত অসম আৰক্ষীয়ে নগৰ সন্মুখত কৰিলে নথি হয় বন্ধুবান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে সৰুপথৰ সমজিলা আয়ুক্তৰ দাহৰা মন্তব্য এটা বিগ আপডেট আহি পৰিছে তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী ৰসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়াৰ বিৰুদ্ধে মাত মতা উজনিৰ বীৰসকল এতিয়া ক'ত গ'ল এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে দেশী জনগোষ্ঠীয় লোকক বাছৰ পৰা ৰখ বীৰ লাচি থানা ক'ত গৈছে আৰু সেই বাকী কেইজন এতিয়া উৰামঘাটলৈ যাওক বুলি মন্তব্য কৰিছে সকলো মিলি বীৰসকল আহ্বানজনক উৰামঘাটলৈ যাবলৈ যিসকলে নগৰ আগ্ৰাসনৰ পৰা উৰামঘাটক বচাওক হয় বন্ধুবান্ধৱীসকল বীৰসকলে নগৰ আগ্ৰাসনৰ পৰা উৰামঘাটক বচাওক বুলি মন্তব্য কৰিছে যদি পাৰে উৰামঘাটলৈ যাওক হাঁহৰ ওপৰত শিয়াল ৰজা দেখাই লাভ নাই য'ত নগাই আগ্ৰাসন দেখিছে তাত বীৰত্ব দেখুৱাওক শৃংখল চিতুক তুলথুনা ইনুজ তামুলীৰ হয় বন্ধুবান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী ৰসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পুনৰ বুলডোজাৰৰ শব্দত কঁপিব বিশ্বনাথ 15 দিনৰ সময়সীমা বান্ধি দিয়াৰ পিছতে উচ্ছেদিতৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বিহাৰীৰ বাগমাৰী নামাপাৰাৰ পলকাটা অঞ্চলত চলিব উচ্ছেদ অভিযান বিশ্বনাথ জিলা প্ৰশাসনে জাৰি কৰিলে উচ্ছেদৰ জাননী 433টা পৰিয়াললৈ জাৰি কৰা হৈছে উচ্ছেদৰ জাননী প্ৰায় 300 বিঘা ভূমিত চলিব এই উচ্ছেদ অভিযান ঘৰ খালী কৰিবলৈ 15 দিনৰ সময়সীমা বান্ধি দিলে জিলা প্ৰশাসনে কেৱল ইয়াই নহয় বাগমাৰা মৌজাৰ 189 বিজিআৰ আৰু 203 নং বিজিআৰৰ দাগত চলিব উচ্ছেদ অভিযান উচ্ছেদ স্থলীত আছে এটা মছজিদ ঈদগাহ ময়দান কবৰস্থান জাননী পাই হাহাকাৰ লাগিছে হাজাৰ হাজাৰ সংখ্যালঘুৰ মাজত এটা বিগ আপডেট আহি পৰিছে
তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে ভাল খবৰ আহি পৰিছে যদি আপোনাৰ কেঁচা ঘৰ তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে নতুনকৈ 3,14,773 গৰাকী হিতাধিকাৰীয়ে পাব চৰকাৰী ঘৰ লাখ লাখ হিতাধিকাৰীয়ে নতুনকৈ লাভ কৰিব PMEY ঘৰসমূহ শীঘ্ৰে সাজু কৰক নথিপত্ৰ কেঁচা ঘৰ থাকিলে আপুনি লাভ কৰিব PMEY ঘৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'